বস্ত্ৰনগৰীৰ শুৱালকুছিত বাঘৰ আতংকত শংকিত ৰাইজ। শুৱালকুছিৰ মাটি পৰ্বত অঞ্চলত বাঘৰ আতংকই বিৰাজ কৰিছে। এতিয়া বাঘৰ আতংকত শংকিত হৈ পৰিছে ৰাইজ। সন্ধিয়া 7:30 বজাত দুজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে এটা বাঘ। শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰে। আমি দুইজনে প্ৰত্যক্ষদৰ্শী। তেওঁ ঘৰৰ বাৰান্দাত দেখা পালে আৰু মই ওলাই অহাৰ পিছত ৰাস্তাত দেখা পালো। গতিকে দেখা পোৱাৰ পিছতে হুলস্থুল কৰিলো, মানে বাঘ বাঘ বুলি চিঞৰিলো, মানুহবিলাক ওলাই আহিল। তাৰপিছত আমি ফৰেষ্ট গাৰ্ডক, আমাৰ ওচৰতে এজন আছে, তেওঁক খবৰ দিলো। তেওঁ আমাক বাইদেউৰ নম্বৰটোহে দিলে, ৰেঞ্জাৰ বাইদেউৰ। কিন্তু তেওঁ ৰেঞ্জাৰ বাইদেউক ফোন কৰা নাই। একচুৱেলি আমিয়ে ফোন কৰিলো, কিন্তু ৰেঞ্জাৰ বাইদেউৰ ফোনে লগা নাই। ফোন কৰি আছো, ফোনতে মানে নাপাওঁ। আৰু তেওঁলোকক আচলতে দৰকাৰী সময়ত বিচাৰিলে নাপায়, অদৰকাৰী কিছুমান কামত নিজে আহিব, তেওঁলোকে হেৰি কৰিব। কিন্তু যেতিয়া বেছি প্ৰয়োজন হ'ব মানুহক, তেতিয়া নাপায়। গাৰ্ডজনে তেওঁ কৈছে কি বাইদেউক ফোন কৰক, বাইদেউ কৰিব, টিম হেৰি কৰিব। মানে বাঘ দেখা কথাটো আপোনাক কৈছিল? বাঘ দেখা কথাটো কৈছো। বাঘ দেখা কথাটো কওঁতে আৰু তেখেতে কৈ মানে বাইদেউক ফোন কৰিব দিছে। আমি ফোন কৰিলো বাইদেউক, কিন্তু বাইদেউক ফোনত পোৱাই নাই আমি। তোমালোকে ফৰেষ্টক যোগাযোগ কৰিছানে? হয়, এনেই ফোন কৰা গৈছে, কিন্তু ফোন লগা নাই। এনে লগা সময়ত ফোন কৰিলে পোৱা নাযায়। এতিয়া মানে তেওঁলোকক খবৰ দিয়া হোৱা নাই বৰ্তমান? তেনেকুৱা এতিয়া হোৱা নাই।